এটা সিদ্ধান্ত লৈছো যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছো যাতে খালি মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে কতো যাতে খালি মাটি পৰি নাথাকে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালি পৰি থাকিলে আজি ৰাতিপুৱা ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱা ওৰাঙত মাটি দখল কৰিব আহিছিল ৰাতিপুৱা এটা আমি এভিকশন কৰিবলগীয়া হৈছে আজি মাটি খালি পৰি থাকিলে বেলেগ মানুহ সোমাব অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰে তই পৰিয়ালে যদি গেছ কিনে ৰন্ধন গেছ কিনে তেতিয়ালে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব তাৰমানে যেটো 1250 টকা পাইছিলে যদি গ্যাস কিনে তেতিয়াহলে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব আমি গ্যাসৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব চিঠিখনো দিব লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে ডিটেইলছটো দিয়ক আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালটোৰ যি গৰাকী মানুহে গ্যাস লৈছে গ্যাস কানেকশন নম্বৰটো লাগিব আঁচনিখন আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ কৰি এইবাৰৰ যিটো নিযুত মইনা আঁচনি ইয়াৰ কলেবৰ আৰু অধিক বৃদ্ধি হ'ব বিশেষকৈ সেন্ট্ৰেল ইউনিভাৰ্সিটি ষ্টুডেণ্টে পাব আৰু সমান্তৰালভাৱে আমাৰ প্ৰাদেশিকিত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেলফ ফাইনেন্সিং কোৰ্সত পঢ়া ছাত্ৰীসকলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব গতিকে মই ভাবো যে ই আগৰ বাৰতকৈ এই আঁচনিটো আৰু প্ৰভাৱী হ'ব 6 তাৰিখৰ পৰা ফৰ্ম ফিলআপ আৰম্ভ হ'ব অসমৰ কলেজ বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰীকে মই নিযুত মইনা আঁচনিৰ ফৰ্ম ফিলআপ কৰিবৰ বাবে অনুৰোধ কৰিম যদি বিয়া হল নিযুত মইনা নাপাব পিজিত বিয়া হলেও পাব ডিগ্ৰী লৈকে বিয়া হলে নাপাব পিজিত যেহেতু ছোৱালী ডাঙৰ হৈ যায় অবিয়াসলি বিয়া হ'ব হায়াৰ সেকেন্ডাৰী যাক আমি আগত স্কুটি দিছো বা ভৱিষ্যতে স্কুটি দিম স্কুটি দিয়া ছোৱালীখিনিও নিযুত মইনা আঁচনি